এক অবিশ্বাস্য মৃত্যু, যি মৃত্যুৰ বাতৰি শুনিছোঁ যদিও বিশ্বাস হোৱা নাই কাৰো মনতেই। যি ব্যক্তিয়ে অসমৰ ৰাইজৰ অন্তৰত স্থান লাভ কৰি আছিলে, যাৰ কণ্ঠত যাদু আছিলে, যি একেৰাহে 40,000 গীত গাই গৈছে, 40টা ভাষাত গীত গাইছে। 1992 চনৰ পৰা তেখেত বিখ্যাত হৈ পৰিছিল আৰু 52 বছৰ বয়সত যে তেওঁ এনেদৰে মৃত্যু হ'ব কোনেও বিশ্বাস কৰিব পৰা নাছিল। প্ৰত্যেকজন অসমবাসীৰ অন্তৰত তেওঁ চুই যোৱাকৈ গীত গাই গৈছিল, যাৰ গীতত কেঁচুৱাও কান্দি থকা কেঁচুৱাও মনে মনে থাকে আৰু যাৰ গীতত শয্যাত পৰি থকা ৰোগী এজনেও সাৰ পাই উঠে। এনে এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি সকলো মৰ্মাহত হৈছোঁ। সেয়ে আমি আজি আমাৰ এই মাদ্ৰাছা শিক্ষাদান বন্ধ ৰাখিছোঁ, আমাৰ মাদ্ৰাছাৰ মাৰ্কেটো বন্ধ ৰাখিছোঁ। আমাৰ মাদ্ৰাছাৰ যি আমাৰ ওপৰ মহল আছে তেওঁলোকৰ পৰাও নিৰ্দেশ আহিছে মাদ্ৰাছা বন্ধ ৰাখিবৰ কাৰণে।